নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল? অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্য সচিব কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পি.টি. ত্ৰিবেদী। মনত ৰাখিব, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্য সচিব আছিল পি.টি. ত্ৰিবেদী। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দ্বাৰা অসমত প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ গঠন কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1978 চনত। মনত ৰাখিব, 1978 চনত অসমত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনজন ৰাজ্যপালে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? অসমৰ কোনজন ৰাজ্যপালে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি জয়ৰাম দাস দৌলতৰাম। মনত ৰাখিব, গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো জয়ৰাম দাস দৌলতৰামে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমত তৃতীয়টো ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা কেতিয়া হৈছিল? অৰ্থাৎ অসমত কিমান চনত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1982 চনৰ 19 মাৰ্চ তাৰিখৰ পৰা। মনত ৰাখিব, 1982 চনৰ 19 মাৰ্চ তাৰিখে অসমত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, অসমত প্ৰথমবাৰৰ বাবে 1979 চনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আৰু ইয়াৰ লগতে আপোনালোকে অসমত বৰ্তমানলৈকে কেইবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমটো ৰাষ্ট্ৰপতি শাসন কালত অসমৰ ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথমটো ৰাষ্ট্ৰপতি শাসন কালত অসমৰ ৰাজ্যপাল কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ললন প্ৰসাদ সিং। মনত ৰাখিব, অসমৰ প্ৰথমটো ৰাষ্ট্ৰপতি শাসন কালত অসমৰ ৰাজ্যপাল আছিল ললন প্ৰসাদ সিং। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি শ্বিলঙত। মনত ৰাখিব, উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল ৰাজস্থানত দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল? নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল ৰাজস্থানৰ দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি শিৱচৰণ মাথুৰ।
নেক্সট কুৱেশ্যনটিত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1999 চনত মনত ৰাখিব 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সংসদৰ চৌহদৰ প্ৰতিমূৰ্তিত স্থান পোৱা উত্তৰ পূব ভাৰতৰ প্ৰথম ৰাজনৈতিক নেতা কোন আছিল ভাৰতৰ সংসদৰ চৌহদৰ প্ৰতিমূৰ্তিত স্থান পোৱা উত্তৰ পূব ভাৰতৰ প্ৰথম ৰাজনৈতিক নেতা কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ মনত ৰাখিব ভাৰতৰ সংসদৰ চৌহদৰ প্ৰতিমূৰ্তিত স্থান পোৱা উত্তৰ পূব ভাৰতৰ প্ৰথম ৰাজনৈতিক নেতা আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যনটিত আছে অসমৰ আটাইতকৈ কম সময়ৰ মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন তেওঁৰ কাৰ্যকাল কিমান দিন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 24 দিন মনত ৰাখিব ভূমিধৰ বৰ্মনে 24 দিনৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৱাহাটীৰ পাণ্ডু অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৱাহাটীৰ পাণ্ডু অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি এছ শ্ৰীনিবাস আয়াংগাৰ মনত ৰাখিব 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৱাহাটীৰ পাণ্ডু অধিৱেশনত এছ শ্ৰীনিবাস আয়াংগাৰে সভাপতিত্ব কৰিছিল নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ গৃহ সচিব কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আৰ ডি প্ৰধান মনত ৰাখিব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ গৃহ সচিব আছিল আৰ ডি প্ৰধান নেক্সট কুৱেশ্যনটিত আছে অসম বিধানসভাৰ কোনটো বছৰৰ পৰা প্ৰথমবাৰৰ বাবে 126 জন সদস্যৰ বিধানসভা ৰূপে পৰিচিত হৈছিল অসম বিধানসভাৰ কোনটো বছৰৰ পৰা প্ৰথমবাৰৰ বাবে 126 জন সদস্যৰ বিধানসভা ৰূপে পৰিচিত হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1972 চনত মনত ৰাখিব 1972 চনৰ পৰা অসম বিধানসভাৰ সদস্য 126 জন হৈছিল নেক্সট কুৱেশ্যনটিত আছে 1937 চনত প্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমৰ প্ৰথম চৰকাৰখন গঠন কৰা হৈছিল 1937 চনত প্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমৰ প্ৰথমখন চৰকাৰ গঠন হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ সৈয়দ মহম্মদ ছাদুল্লাহ মনত ৰাখিব সৈয়দ মহম্মদ ছাদুল্লাহৰ নেতৃত্বত 1937 চনত অসমৰ প্ৰথমখন চৰকাৰ গঠন হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি মনত ৰাখিব বিষ্ণুৰাম মেধিৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল অৰ্থাৎ ইয়াৰ ওপৰত কাম কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতত প্ৰথমবাৰৰ বাবে বম্বেৰ পৰা থানেলৈ কোন চনত ৰেল প্ৰচলন হৈছিল ভাৰতত প্ৰথমবাৰৰ বাবে বম্বেৰ পৰা থানেলৈ কোন চনত ৰেল প্ৰচলন হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1853 চনত মনত ৰাখিব 1853 চনত ভাৰতত প্ৰথমবাৰৰ বাবে বম্বেৰ পৰা থানেলৈ ৰেল প্ৰচলন হৈছিল নেক্সট কুৱেশ্যনটিত আছে অশোকক তেওঁৰ শিলালিপিবোৰত কি নামেৰে উল্লেখ কৰা হৈছে অশোকক তেওঁৰ শিলালিপিবোৰত কি নামেৰে উল্লেখ কৰা হৈছে
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি প্ৰিয়দৰ্শী মনত ৰাখিব অশোকক তেওঁৰ শিলালিপিবোৰত প্ৰিয়দৰ্শী নামেৰে উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে মেগাস্থেনিছ নামৰ এজন গ্ৰীক ইতিহাসবিদে কাৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল মেগাস্থেনিছ নামৰ এজন গ্ৰীক ইতিহাসবিদে কাৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি চন্দ্ৰগুপ্ত মৌৰ্য মনত ৰাখিব চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন কালত মেগাস্থেনিছে ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মেগাস্থেনিছৰ বিখ্যাত গ্ৰন্থখন হৈছে ইণ্ডিকা মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি পঞ্চম মনত ৰাখিব ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চমতম ৰাষ্ট্ৰপতি আছিল কোৱেশ্চন হৈছে কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি কামাখ্যা মন্দিৰৰ সন্মুখত যিটো পুখুৰী আছে এই পুখুৰীটোৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সৌভাগ্য কুণ্ড নেক্সট কোৱেশ্চনটো আছে গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি ভগৱান ভেংকটেশ্বৰৰ যিটো গুৱাহাটীত মন্দিৰ আছে এই মন্দিৰটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ব তিৰুপতি বালাজী মন্দিৰ নেক্সট কোৱেশ্চনটো আছে শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা নেক্সট কোৱেশ্চনটো আছে জয়সাগৰ অসমৰ কোন ঠাইত অৱস্থিত জয়সাগৰ হৈছে এটা পুখুৰী এই পুখুৰীটো কোনখন ঠাইত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ নেক্সট কোৱেশ্চনটো আছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূবৰ উন্নয়ন বিত্তীয় নিগমৰ যিটো কাৰ্যালয় আছে এই কাৰ্যালয়টো ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৱাহাটীত নেক্সট কোৱেশ্চনটো আছে ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত আৰু ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল যিটো ৰেলপথ আছে এই ৰেলপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে নেক্সট কোৱেশ্চনটো আছে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল অসমৰ কোনখন জিলাক সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যোৰহাট মনত ৰাখিব যোৰহাটক প্ৰথমবাৰ ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন আছে অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখনৰ নাম কি অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখনৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আৰু বি দুয়োটাই অৰ্থাৎ ভূটান আৰু বাংলাদেশ দুয়োখন দেশকে অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰে নেক্সট কোৱেশ্চনটো আছে অসমৰ প্ৰথম মুখ্য বন সংৰক্ষণ কোন আছিল অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক কোন আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মহিচন্দ্ৰ মিৰি নেক্সট কোৱেশ্চনটো আছে বিশ্বৰ সৰ্বোচ্চ শিখৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন বিশ্বৰ সৰ্বোচ্চ শিখৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তৰুণ শইকীয়া নেক্সট কোৱেশ্চনটো আছে কোন ঠাইত চৰাই ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত এখন ঠাই আছে য'ত চৰাইবিলাকে আত্মহত্যা কৰে আৰু সেই আত্মহত্যা কৰা ঠাইখনৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জাতিংগা নেক্সট কোৱেশ্চনটো আছে উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগ কোন মন্দিৰত অৱস্থিত উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগ
কোন মন্দিৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তেজপুৰৰ মহাভৈৰৱ মন্দিৰত। নেক্সট কুৱেশ্যনটো আছে উত্তৰ পূব ভাৰতৰ বৃহত্তম নামঘৰটো ক'ত অৱস্থিত? উত্তৰ পূব ভাৰতৰ বৃহত্তম নামঘৰটো ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ তিয়কৰ কলীয়াপানী। নেক্সট কুৱেশ্যনটো আছে সৰ্ববৃহৎ ৰজাদিনীয়া পুখুৰীটোৰ নাম কি? সৰ্ববৃহৎ ৰজাদিনীয়া অৰ্থাৎ ৰজাৰ দিনৰ পুখুৰীটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জয়সাগৰ পুখুৰী। নেক্সট কুৱেশ্যনটো আছে পৃথিৱীৰ সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ চাহ গৱেষণাগাৰৰ নাম কি? পৃথিৱীৰ সৰ্বপ্ৰথম মানে প্ৰথমতে আৰু সৰ্ববৃহৎ চাহ গৱেষণাগাৰৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত আছে। নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আৰু কেতিয়া মুকলি কৰা হৈছিল? ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আৰু কেতিয়া মুকলি কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় 1901 চনত। মনত ৰাখিব ডিব্ৰুগড় 1901 চনত ভাৰতবৰ্ষৰ প্ৰথম তেল শোধনাগাৰটো মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে ওদালগুৰিৰ পুৰণি নাম কি আছিল? ওদালগুৰিৰ পুৰণি নাম কি আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খৰিয়াপাৰা। নেক্সট কুৱেশ্যনটো আছে কেতিয়াৰ পৰা ৰাজ্য চৰকাৰে কামৰূপ জিলাক দুটা ভাগত ভাগ কৰিছে? কেতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰে কামৰূপ জিলাক দুটা ভাগত ভাগ কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2002 চনত। মনত ৰাখিব 2002 চনত কামৰূপ জিলাখনক দুটা ভাগত ভাগ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে BTAD সম্পূৰ্ণ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বড়োলেণ্ড টেৰিটৰী এৰিয়া ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যনটো আছে কিমান চনত জালুকবাৰীত অসম অভিযান্ত্ৰিক কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? কিমান চনত জালুকবাৰীত অসম অভিযান্ত্ৰিক কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1955 চনত। মনত ৰাখিব 1955 চনত জালুকবাৰীত অসম অভিযান্ত্ৰিক অৰ্থাৎ ইঞ্জিনিয়াৰিং কলেজখন প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে কিমান চনত গুৱাহাটীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠা কৰা হৈছিল? কিমান চনত গুৱাহাটীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠা কৰা হৈছিল অৰ্থাৎ IIT? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1995 চনত। মনত ৰাখিব 1995 চনত IIT কলেজখন প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে কিমান চনৰ ভূমিকম্পৰ ফলত চানডুবি বিলৰ সৃষ্টি হৈছিল? কিমান চনৰ ভূমিকম্পৰ ফলত চানডুবি বিল সৃষ্টি হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1897 চনৰ 12 জুলাইত। 1897 চনৰ 12 জুলাইত। নেক্সট কুৱেশ্যনটো আছে কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? এইটো কুৱেশ্যন আগতে কোৱা হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল।